মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি এই ভিডিঅ'টোত উৎপাদক আৰু গুণিতকৰ বিষয়ে আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা আৰু ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰি দিবা আৰু কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। এতিয়া চোৱা, উৎপাদক মানে কি হয়। আমি উৎপাদকৰ বিষয়ে পঢ়াৰ আগতে উৎপাদক মানে কি হয় জানিব লাগিব। What is factor? A factor is a number that divides another number exactly without leaving any remainder. কি কৈছে? উৎপাদক হৈছে এনে সংখ্যা যিয়ে আন এটা সংখ্যাক কোনো অৱশিষ্ট নথকাকৈ সম্পূৰ্ণভাৱে ভাগ কৰিব পাৰে। উৎপাদক কি হয়? উৎপাদক হৈছে এনেকুৱা এটা সংখ্যা যিয়ে আন এটা সংখ্যাক কি কৰিব পাৰে, কোনো ভাগশেষ নোহোৱাকৈ, ৰিমাইণ্ডাৰ নোহোৱাকৈ কি কৰিব পাৰে, ভাগ কৰিব পাৰে বা হৰণ কৰিব পাৰে। এক্সাম্পল দিয়া আছে চোৱা, 12ক 1ৰে ডিভাইড কৰিলে কি কৰিব পাৰি, ভাগ নথকাকৈ হৰণ কৰিব পাৰি। 2ৰে ডিভাইড কৰিলেও ইয়াৰ ভাগ নৰয়, ভাগশেষ নৰয়। 3ৰে ডিভাইড কৰিলেও ভাগশেষ নৰয়। 3ৰে কিমান বাৰ যাব, 4 বাৰ যাব। 4ৰে কিমান বাৰ যাব, 3 বাৰ। 6ৰে কিমান বাৰ যাব, 2 বাৰ। 12ৰে কিমান বাৰ যাব, এবাৰ যাব। গতিকে এইকেইটা কি হয়, 12ৰ ফেক্টৰ হয়, উৎপাদক হয়। এতিয়া চোৱা গুণিতক। গুণিতক মানে কি? গুণিতক মানে হ'ল এ মাল্টিপল ইজ দি ৰিজাল্ট অবটেইনড বাই মাল্টিপ্লাইং এ নাম্বাৰ বাই এ হোল নাম্বাৰ। কি কৈছে? গুণিতক হৈছে কোনো সংখ্যাক এটা পূৰ্ণ সংখ্যাৰে গুণ কৰিলে বা পূৰণ কৰিলে পোৱা সংখ্যা। গুণিতক মানে কি হয়, কোনো এটা সংখ্যাক যদি এটা সংখ্যাৰে পূৰণ কৰা হয় তেন্তে পূৰণ কৰাৰ পিছত পূৰণফল যেটো ওলাব সেইটো কি হয়, গুণিতক হয়। ফেক্টৰ মিন্স কি? ডিভাইড এক্সাক্টলি, ভাগ কৰা। আৰু গুণিতক মানে কি হয়, কাউন্টস বাই মাল্টিপ্লিকেশন, পূৰণ কৰিলে পায়। এতিয়া চোৱা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে, হুইচ অফ দি ফলোইং ইজ এ ফেক্টৰ অফ 48। ইয়াতে দিয়া আছে যে তলৰ কোনটো 48ৰ উৎপাদক হয়। অপচন এ দিছে 5, অপচন বি দিছে 6, অপচন সি দিছে 7 আৰু অপচন ডি দিছে 11। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? তলৰ কোনটো 48ৰ উৎপাদক হয়? 48ৰ উৎপাদক হ'ব লাগিলে কি কৰিব লাগিব, 48ক ভাগশেষ নথকাকৈ হৰণ যাব লাগিব। চোৱা, যদি আমি 5ৰে 48ক হৰণ কৰো তেতিয়া ভাগশেষ হ'ব না নাই? 48ক তুমি 5ৰে হৰণ কৰা, কিমান বাৰ যাব? 5 9 গুণ 45, কিমান ৰ'ব? 3। 3ক তো 5ৰে হৰণ নাযায়, গতিকে 5ৰে 48ক কি কৰিব নোৱাৰে, ভাগশেষ নোহোৱাকৈ হৰণ কৰিব নোৱাৰে। গতিকে 5টো কি নহয়, 48ৰ উৎপাদক নহয়। তাৰপিছত কি দি আছে চোৱা, 6। 6ৰে 48ক হৰণ কৰা, কিমান বাৰ যায়? 6ৰ ভাগটো মাত্ৰ 6 গুণ 6, 6 গুণ 12, কিমান হ'ব? 6 8 গুণ 48। 6 8 গুণ কিমান? 48। ৰিমাইণ্ডাৰ কিমান হ'ব? 0। অৰ্থাৎ 6ৰে যদি আমি 48ক হৰণ কৰো তেতিয়া তাৰ ভাগশেষটো কি হয়, 0 হয়। অৰ্থাৎ 6ৰে 48ক হৰণ কৰিলে তাৰ ভাগশেষটো কি না, ভাগশেষ ৰৈ নাযায়। অৰ্থাৎ 6টো কি হ'ব, 48ৰ এটা উৎপাদক হ'ব। কিয় উৎপাদক হ'ব? 6টো 48ৰ কিয় উৎপাদক হ'ব? কাৰণ 6ৰে 48ক কি কৰিব পাৰি, ভাগশেষ নথকাকৈ হৰণ কৰিব পাৰি বা ভাগ কৰিব পাৰি। গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 6 হ'ব শুদ্ধ উত্তৰ, অপচন বি। অপচন বি হৈছে শুদ্ধ উত্তৰ। 48ৰ উৎপাদক কি হয়, 6 হয়। এতিয়া চোৱা নেক্সট কোৱেশ্চন কি আছে, হুইচ অফ দি ফলোইং ইজ নট এ ফেক্টৰ অফ 54। তলৰ কোনটো 54ৰ এটা উৎপাদক নহয় কৰিছে? অপচন এ দিয়া আছে 4, অপচন বি দিয়া আছে 3, অপচন সি দিয়া আছে 6, অপচন ডি দিয়া আছে 9। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? চোৱা, প্ৰথমতে অপচন এ কিমান দিয়া আছে, 4 দিয়া আছে। 4ৰে 54ক হৰণ কৰি চোৱা কিমান বাৰ যায়। 4ৰে 54ক হৰণ কৰিলে কিমান হ'ব? 4 গুণ 4 1 14, 4 3 গুণ 12 2। 4ৰে 54ক কি কৰিব নোৱাৰি, ভাগশেষ নোহোৱাকৈ হৰণ কৰিব নোৱাৰি। গতিকে 4টো কি নহয়, 54ৰ উৎপাদক নহয়। এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন এ হ'ব শুদ্ধ উত্তৰ। 4টো কি নহয়, 54ৰ এটা
উৎপাদক নহয় এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে Which is the greatest factor of 75? 75 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হয় সুধিছে অপচন এ দিছে 25 অপচন বি দিছে 15 অপচন সি দিয়া আছে 5 আৰু অপচন ডি দিয়া আছে 75 75 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হ'ব যেতিয়া এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হয় তেতিয়া জানিবা যে সংখ্যাটো নিজে হৈছে আটাইতকৈ ডাঙৰ উৎপাদক এতিয়া চা 75 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কি হ'ব 75 হ'ব যদি 2 ৰ আটাইতকৈ ডাঙৰ উৎপাদক হয় তেতিয়া কি কবা 2 যদি 10 ৰ আটাইতকৈ ডাঙৰ উৎপাদক হয় তেতিয়া কি কবা 10 12 ৰ আটাইতকৈ ডাঙৰ উৎপাদক হলে কি কবা তেতিয়া 12 যেটো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হয় তেতিয়া জানিবা যে সেই সংখ্যাটোৱে হ'ব ডাঙৰ উৎপাদক 75 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হ'ব 75 কোনটো অপচনত আছে অপচন ডি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন ডি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি আছে ইয়াতে চোৱা প্ৰতিটো সংখ্যা নিজৰে আটাইতকৈ কি হয় ডাঙৰ উৎপাদক every number is the greatest factor of itself এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে Which of the following numbers is a common factor of 18, 24 and 30? 18, 24 আৰু 30 ৰ সাধাৰণ উৎপাদক কোনটো দিছে অপচন এ দিছে 5 অপচন বি দিছে 6 অপচন সি দিছে 8 আৰু অপচন ডি দিয়া আছে 9 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা কি দিছে আমাৰ 18 24 আৰু 30 ৰ সাধাৰণ উৎপাদক কোনটো দিছে চাৰিটা অপচন দিয়া আছে চাৰিটা অপচনৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে আৰু প্ৰথমতে কি কৰিবা তিনিটা সংখ্যাৰ উৎপাদক কেইটা উলিয়াবা কি আছে সব প্ৰথমটো কি আছে 18 18ৰ উৎপাদক কি হ'ব 2 ৰে হৰণ কৰিব পৰা যাব কিমান বাৰ যাব 9 বাৰ 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ যাব 18ৰ উৎপাদক কি হ'ব চোৱা 1 হ'ব 1 তো সকলোৰে উৎপাদক হয় তাৰ পিছত 2 হ'ব 2 ৰে কিমান বাৰ যাব 9 বাৰ যাব তাৰ পিছত 3 ৰে 3 হ'ব 3 ৰে কিমান বাৰ যাব 6 বাৰ যাব 6 3 গুণ কিমান হয় 18 4 হ'ব জানো 4 নহয় 5 হ'ব জানো 5 নহয় 6 হ'ব কাৰণ 6 3 গুণ 18 তাৰপিছত 7 নহয় 8 নহয় 9 হ'ব 9 দুগুণ 18 তাৰপিছত আৰু কি হ'ব এই সংখ্যাটো নিজে তাৰপিছত চোৱা 24 ত কি হ'ব 1 2 2 বাৰ 24 চোৱা 3 দি কিমান বাৰ যাব 8 বাৰ 4 দি কিমান বাৰ যাব 6 বাৰ 6 ৰে কিমান 4 দি কিমান বাৰ যাব 6 বাৰ যাব 3 দি কিমান বাৰ যাব 8 বাৰ আৰু 2 দি কিমান বাৰ যাব 12 বাৰ আৰু 24 টো নিজে হয় তাৰপিছত চোৱা 30 30ত চোৱা 1 ৰে যাব 2 ৰে যাব 3 ৰে যাব 5 ৰে যাব তাৰপিছত চোৱা 5 6 গুণ 30 তাৰপিছত 3 গুণ 30 2 15 গুণ 30 30 গুণ 30 এতিয়া ইয়াত চোৱা কোনটো তিনিটা সংখ্যাতে কোনটো ফেক্টৰ আছে চোৱা 18 24 আৰু 30 তিনিটা সংখ্যাতে কোনটো ফেক্টৰ একে আছে চোৱা তিনিটাতে কোনটো ফেক্টৰ একে আছে 3 টো একে আছে 2 টো একে আছে ইয়াতে অপচনত 2 নাই 3 নাই তাৰপিছত চোৱা 6 টো আছে তিনিটাতে 6 টো কি আছে তিনিটা সংখ্যাতে 6 টো ফেক্টৰ হিচাপত আছে আৰু 6 টো অপচন কোনটোত আছে অপচন বি ত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ সাধাৰণ উৎপাদক মানে হ'ল যেতিয়া তোমাক দুটা বা তিনিটা সংখ্যাৰ সাধাৰণ উৎপাদক উলিয়াব দিব
তেতিয়া মনত ৰাখিবা যে সেই সংখ্যা কেইটাত একে যিটো উৎপাদক আছে সেইটোৱে হ'ব সিহঁতৰ সাধাৰণ উৎপাদক ইয়াতে 2 আছে তিনিটাতে গতিকে 2 এটা কি হয় সাধাৰণ উৎপাদক হয় কিন্তু অপচনত নাই ইয়াতে 3টো আছে তিনিটাতে গতিকে 3টো এটা সাধাৰণ উৎপাদক হয় কিন্তু অপচনত নাই আৰু 6টো আছে 6টো তিনিটাতে আছে গতিকে 6টো কি হয় ইয়াৰ সাধাৰণ উৎপাদক হয় এইটো অপচন বি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে which number is a factor of every whole number প্ৰতিটো পূৰ্ণ সংখ্যাৰ উৎপাদক কোনটো দিছে অপচন এ দিছে 0 অপচন বি দিয়া আছে 1 অপচন সি দিয়া আছে 2 অপচন ডি দিয়া আছে 10 ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব প্ৰতিটো পূৰ্ণ সংখ্যাৰ এটা উৎপাদক একে থাকে হেতু কি হয় প্ৰতিটো পূৰ্ণ সংখ্যাৰ এটা উৎপাদক একে হয় সবৰে এটা সাধাৰণ উৎপাদক হয় হেতু কি হয় 1 টো কি হয় প্ৰত্যেকটো পূৰ্ণ সংখ্যাৰ উৎপাদক হয় 1 টো কোনটো অপচনত আছে অপচন বি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ এটো মনত ৰাখিবা প্ৰতিটো পূৰ্ণ সংখ্যাৰ উৎপাদক কি হয় 1 এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে how many factors does the number 1 have সংখ্যা একৰ মুঠ কিমানটা উৎপাদক আছে অপচন এ দিছে 1 অপচন বি দিয়া আছে 2 অপচন সি দিয়া আছে 3 অপচন ডি দিয়া আছে 4 এর কোনটো অপচন শুদ্ধ হ'ব সংখ্যা একৰ মুঠ কিমানটা উৎপাদক আছে একৰ কিমানটা উৎপাদক থাকিব পাৰে একৰ এটাই উৎপাদক আছে হেতু কি হয় সংখ্যাটো নিজে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 1 এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে which of the following number is a common factor কি কৈছে which of the following number is a common factor of 36 and 48 36 আৰু 48 ৰ সাধাৰণ উৎপাদক কোনটো দিছে অপচন এ দিছে 9 অপচন বি দিয়া আছে 12 অপচন সি দিয়া আছে 18 আৰু অপচন ডি দিয়া আছে 24 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব 36 আৰু 48 ৰ সাধাৰণ উৎপাদক কোনটো হয় চোৱা তোমরা নিজে কৰি চোৱাচোন কি দিয়া আছে 36 ৰ উৎপাদক এটা কি কি হ'ব 1 হ'ব 2 হ'ব 3 হ'ব তাৰপিছত 4 হ'ব 6 হ'ব তাৰপিছত কিমান হ'ব 9 হ'ব 9 এর কিমান পৰা যায় 9 টো কি হ'ব 9 4 গুণ কিমান 9 4 গুণ 37 6 6 গুণ 37 তাৰপিছত 3 ৰে কিমান পৰা যায় 3 বাৰ 37 18 গুণ 37 আৰু 36 তাৰপিছত সব 48 এর কি হয় 1 2 2 এর কিমান বাৰ যাব 2 এর কিমান বাৰ যায় 24 বাৰ যাব 3 রে যাব 3 রে কিমান বাৰ যাব 16 বাৰ যাব তাহলে 4 রে যায় 4 রে কিমান বাৰ যাব চোৱা 12 বাৰ যাব 5 রে না যায় 6 রে কিমান বাৰ যাব 8 বাৰ যাব 7 রে না যায় তাহলে এটা কি হ'ব 48 ইয়াতে চোৱা কমন ফ্যাক্টর কোনটো আছে সাধাৰণ উৎপাদক 1 টো আছে 1 টো অপচনত নাই 2 আছে 2 টো অপচনত নাই তাৰপিছত চোৱা 3 আছে 3 টো অপচনত নাই তাৰপিছত 4 আছে 4 টো অপচনত নাই 6 আছে 6 টো অপচনত নাই
আৰু ইয়াৰ কোনটো কোনটো হ'ব চোৱা 12 হ'ব 12 টো অপচনত আছে 12 টো কি হয় 36 আৰু 48 ৰ সাধাৰণ উৎপাদক কিমান হয় 12 হয় 12 টো 48 আৰু 36 ৰ দুইটাৰে কি হয় উৎপাদক হয় গতিকে 36 আৰু 48 ৰ সাধাৰণ উৎপাদক কোনটো হ'ব 12 এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন বি বি হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে চোৱা এবাৰ Which number is a factor of both 45 and 75? তলৰ কোনটো সংখ্যা 45 আৰু 75 দুইটাৰে উৎপাদক হয় বুলিছে অপচন এ দিছে 8 অপচন বি দি আছে 10 অপচন সি দি আছে 15 আৰু অপচন ডি দি আছে 20 ইয়াতে কি হৈছে তলৰ কোনটো 45 আৰু 75 দুইটাৰে উৎপাদক 45 আৰু 75 দুইটাৰে উৎপাদক মানে কি বুলিছে 45 আৰু 75 ৰ সাধাৰণ উৎপাদকটো বুলিছে 45 আৰু 75 ৰ সাধাৰণ উৎপাদক কি হ'ব প্ৰথমতে 45 ৰ উৎপাদক কেইটা লিখি লোৱা কি কি হয় কি হ'ব 1 হ'ব 2 হ'ব জানো 2 নহয় তাৰপিছত 3 হ'ব 3 ৰে কিমান বাৰ যাব 15 বাৰ যাব তাৰপিছত 4 ৰে নাযায় তাৰপিছত কিমান হ'ব 5 ৰে কিমান যাব 5 9 গুণ 45 6 ৰে নাযায় 7 ৰে নাযায় 8 ৰে নাযায় 9 ৰে যাব কিমান বাৰ 45 তাৰপিছত আৰু কিমান কি যাব 45 হ'ব আৰু এটা সংখ্যাটো নিজে হয় তাৰপিছত চোৱা কি আছে 75 1 ইনটু কি হয় 75 1 হ'ব 75 হ'ব তাৰপিছত আৰু কি হ'ব কেৰে হৰণ যাব তাৰপিছত চোৱা 3 ৰে যাব 3 ৰে কিমান বাৰ যাব 25 বাৰ যাব 4 নহয় 5 হ'ব 5 ৰে কিমান বাৰ যাব চোৱা 15 বাৰ যাব 6 নহয় 6 ৰে নাযায় 7 ৰে নাযায় 8 ৰে নাযায় 9 ৰে যাব না 9 ৰে নাযায় আৰু কি ৰে যাব আৰু এক সংখ্যাৰে নাযায় এতিয়া চোৱা ইয়াৰ কমন ফেক্টৰ কি কি আছে 3 টো কমন ফেক্টৰ হয় 3 টো অপচনত নাই তাৰপিছত কি আছে 5 টো কমন ফেক্টৰ হয় 5 টো অপচনত নাই আৰু 15 টো কমন ফেক্টৰ হয় 15 টো অপচনত আছে 15 টো অপচন সি আছে 45 আৰু 75 দুইটাৰ উৎপাদক কি হয় 15 টো হৈছে 45 আৰু 75 দুইটাৰ উৎপাদক অৰ্থাৎ 45 আৰু 75 ৰ সাধাৰণ উৎপাদক কি হয় 15 হয় 15 কোনটো অপচনত আছে অপচন সি আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে which of the following is common factor of 18 and 24 তলৰ কোনটো 18 আৰু 24 ৰ এটা সাধাৰণ উৎপাদক খুদিছে অপচন এ দিয়া আছে 4 অপচন বি দিয়া আছে 6 অপচন সি আছে 8 আৰু অপচন ডি আছে 9 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব চোৱা কি দিয়া আছে আমাক 18 আৰু 24 ৰ কি হৈছে সাধাৰণ উৎপাদক কোনটো হয় হৈছে চোৱা ইয়াৰে অপচন এ কিমান দিছে 4 4 ৰে 18 ক হৰণ কৰিব পাৰি না 4 ৰে 18 ক হৰণ কৰিব ভাগশেষ নোলোৱাকৈ হৰণ কৰিব নোৱাৰি তাৰপিছত দিয়া যায় কিমান 6 ৰে 18 ক পাৰি না 6 ৰে যদি আমি 18 ক হৰণ কৰো তেতিয়া কিমান বাৰ যায় 3 বাৰ যায় তাৰপিছত চোৱা 24 ক 6 ৰে কিমান বাৰ যায় 24 ক 6 ৰে 4 বাৰ যায় অৰ্থাৎ যদি আমি 24 ক 6 ৰে হৰণ কৰো তেন্তে 4 বাৰ যাব আৰু ভাগশেষ নৰয় আৰু যদি আমি 18 ক 6 ৰে হৰণ কৰো তেতিয়া 3 বাৰ যাব তাৰ ভাগশেষ নৰয় গতিকে 18 আৰু 24 ৰ সাধাৰণ উৎপাদক কি হ'ব 6 18 আৰু 24 ৰ সাধাৰণ উৎপাদক কিমান হ'ব
6 হ'ব বুজি পাইছা নহয় চোৱা 18ক 6ৰে হৰণ যাব ভাগশেষ নোৰোৱাকৈ লগতে 24কো 6ৰে হৰণ যায় কি এনেকুৱাকৈ ভাগশেষ নোৰোৱাকৈ উৎপাদক হ'ব লাগিলে কি হ'ব লাগিব সংখ্যাটোক ভাগশেষ নোৰোৱাকৈ যি সংখ্যাৰে হৰণ কৰিব পাৰি সেই সংখ্যাটোৱে হৈছে সংখ্যাটোৰ কি উৎপাদক গতিকে 6ৰে 18ক কি কৰিব পাৰি ভাগশেষ নোৰোৱাকৈ হৰণ কৰিব পাৰি আৰু 24কো 6ৰে কি কৰিব পাৰি ভাগশেষ নোৰোৱাকৈ হৰণ কৰিব পাৰি গতিকে 18 আৰু 24ৰ উভয়ৰে উৎপাদক কি হ'ব 6 হ'ব আৰু সাধাৰণ উৎপাদক মানে কি হয় দুটা বা তিনিটা যিমান কেইটা সংখ্যা দিয়া থাকে আটাইকেইটা সংখ্যাতে যিটো উৎপাদক আটাইকেইটা সংখ্যাতে থাকে সেইটো হৈছে কি সংখ্যা কেইটাৰ সাধাৰণ উৎপাদক 18 আৰু 24ত যেহেতু 6 উৎপাদকটো আছে গতিকে 18 আৰু 24ৰ সাধাৰণ উৎপাদক কি হ'ব 6 হ'ব 6 কোনটো অপচনত আছে অপচন বিত আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হয় অপচন বি হৈছে শুদ্ধ উত্তৰ আশা কৰো তোমালোকৰ ভিডিওটো চাই ভাল লাগিছে যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা লগতে ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে পিডিএফটো আমাৰ এপত পাবা এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশনৰ ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ক্লিক কৰিলে তোমালোকৰ প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো দিয়া আছে যে which of the following is a common factor of 28 and 42 তলৰ কোনটো 28 আৰু 42 ৰ এটা সাধাৰণ উৎপাদক অপচন এ দিছে 5 অপচন বি দিয়া আছে 6 অপচন সি দিয়া আছে 7 আৰু অপচন ডি দিয়া আছে 8 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব এই কোৱেশ্চনটোৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা কি হৈছে 28 আৰু 42 ৰ সাধাৰণ উৎপাদক কত হৈছে সাধাৰণ উৎপাদক মানে কি হয় 28 আৰু 24 দুইটাতে কোনটো উৎপাদক আছে কোনটো একে উৎপাদক আছে হেতু সুধিছে ইয়াৰে চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াৰে শুদ্ধ অপচনটো তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা